মানে মই কৈছিলো কি এতিয়া ফটো মাৰোতে এখন মাজলৈ লৈ মাৰি দিয়া হলে আঠু ওপৰ তাৰ পৰা এপালে মাৰিব লাগিব ভালপা মাৰিব নহয় এতিয়া মাৰা এই কমিউনিটি আছে তুমি নাহিবা খাওঁতা কি কামটো হয় মানুহ নালাগে ফটো 3 কপি হে আপলোড হ'ব কমিউনিটিটো স্যাৰ আমাবো মাৰি থাক আমাৰ ফেসবুকত দিবলৈ জিটি মাৰি থাক আমাৰ মাৰি থাক আমাৰ ফেসবুকত মাৰি দে আমাৰ নিউজত দিবলৈ জিটি মাৰি আছে না চাই লওক ভালকে এই কমিউনিটি লাভান্বিত হৈ কৃষি কৰ্মত জড়িত হৈ যাব পাৰে বা কৃষকসকলে কঠিয়াৰ কাৰণে যাতে খেতিৰ পৰা বঞ্চিত হ'ব নালাগে এই উদ্দেশ্যে আগত ৰাখি আমি গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি এক আমি সমূহীয়া কঠিয়াতলীৰ কঠিয়া সিঁচা কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য আমাৰ বুবু দাস আছে আমি তেখেতক এখন গামোচা আদৰণি জনাবৰ কাৰণে মই ইন্দ্ৰিয় মহন্তক অনুৰোধ জনাইছোঁ আমাৰ নিতুল বৰা যুৱ পৰিষদৰ নতুন মিলি গৈছে আমাৰ মণ্ডলৰ সভাপতি আমি আগবঢ়াই নিবৰ কাৰণে কাৰ্যসূচীটো সভাপতি মহোদয় আৰু আমাৰ জিলাৰ কৃষি বিষয়া আমাৰ প্ৰণৱ শইকীয়া ছাৰ আহিলো নাই শিকিব লাগে সাংবাদিকে জানে আমি নাজানো সাংবাদিকে জানিব কমিউনিটি নাৰ্চাৰী সেইটো হৈ গ'ল মানে গভৰ্ণমেণ্ট পলিচি হয় আমি জাষ্ট এডপ্ট কৰিছোঁ আমাৰ উদ্দেশ্য হৈ গ'ল বানেগড়কাই অঞ্চলত যিসকলৰ কৃষকৰ যি আজিৰ তাৰিখত উদ্ভৱ হৈছে এক হাহাকাৰময় পৰিচয় কঠিয়াৰ কাৰণে যেন পথাৰবোৰ পৰি থাকিব নালাগে আৰু সেই উদং হৈ থকা পথাৰখিনিক আমি সেউজীয়া কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ আৰু দ্বিতীয় কথাটো হৈ গ'ল কি আঘোণৰ সোণালী পথাৰখনৰ পৰা সোণোৱালী শস্যৰ লগতে আমাৰ সোণগুটিখিনি যাতে আমাৰ কৃষকসকলে মানে সোণগুটি মানে বুটলি ল'ব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য গতিকে যেতিয়া পানীখিনি ওলাই যাব পথাৰখনে উদং হৈ থাকিব নালাগে আমি উদং পথাৰখনক সেউজীয়া কৰাৰ এই প্ৰথম পদক্ষেপ আমাৰ আৰু আপোনালোকৰ মানে চেনেলৰ থ্ৰু দিয়েই আমি জনাব বিচাৰিম যে আপোনালোক য'তেই মানে অল অভাৰ আছামৰ পৰা আমাক যোগাযোগ কৰিব পাৰিব আমি কমিউনিটি নাৰ্চাৰীৰ পৰা আপোনালোকে উন্নত মানৰ ধানৰ কঠীয়া সংগ্ৰহ কৰিব পাৰিব গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা মধ্যপৰ্বতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ধনখুলৈ গাঁৱত আজি সমূহীয়া কঠীয়াতলীৰ আমাৰ বীজ সিঁচা হৈছে ইয়াত আমাৰ নুমলী বিনা 10 আৰু বিনা 11 তিনিটা জাতৰ আমি ধান ইয়াত সিঁচিছোঁ ইয়াৰ দ্বাৰা বানপীড়িত অঞ্চলৰ কৃষকসকলক আমি কঠীয়া যোগান ধৰিব পাৰিম বুলি আশাবাদী আৰু তাৰ দ্বাৰা উপকৃত হ'ব বুলিও আমি আশাবাদী গতিকে যিসকল কৃষকক ইয়াৰ পৰা আপোনাৰ কঠীয়াৰ প্ৰয়োজন হ'ব তেখেতসকলে আমাৰ লগত বা আমাৰ এই ধনখুল অঞ্চলৰ যিসকল কৃষক আছে তেখেতসকলক বা সমূহীয়া নাৰ্চাৰী যিকেইজন কৃষকে কৰিছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকে ইয়াৰ পৰা কঠীয়া আনি উপকৃত হ'ব বুলি আশা কৰিলোঁ আৰু ক'ৰবাত কিবা কাৰ্যসূচী লৈছে নেকি এনেকুৱা ধৰণৰ আৰু ধৰক আমাৰ গোটেই ব্ৰহ্মপুত্ৰ অঞ্চলত আমাৰ যিটো ধেমাজি কৃষি চক্ৰ বাকী সম্পূৰ্ণ বান ক্ষতিগ্ৰস্ত বৰ্তমান ব্ৰহ্মপুত্ৰ পানী আমাৰ কাকডোঙা ভোগদৈ সকলোখিনি নদীৰ পানীয়ে আমাক ইয়াত কৃষকক অনিষ্ট কৰে গতিকে এইখিনি অঞ্চল অলপ ধনখুল অকণমান যিহেতু অকণমান ওখ যিহেতু ইয়াত বানপানী প্ৰকোপটো কম সেইকাৰণে আমি ইয়াত
কঠীয়া পৰা ব্যৱস্থা কৰিছোঁ। ইয়াৰ পৰা যাতে আমাৰ সেই বানপীড়িত অঞ্চলৰ কৃষকসকলেও যদি ইয়াৰ পৰা কঠীয়া আনি উপকৃত হয়। যুৱ পৰিষদৰ উদ্যোগত বা আমাৰ এই অঞ্চলৰ যি আঞ্চলিকৰ দায়িত্ব থাকে, আমি প্ৰতিটো মুহূৰ্ততে আমাৰ ৰাইজৰ বিপদৰ সময়ত এনেকৈ আমি থিয় হওঁ। আৰু আমাৰ এই তৰফৰ পৰা মানে এই যোগেদি আমি বিভাগৰ কৰ্তৃপক্ষ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু বিভাগৰ দায়িত্বত থকা যি আহি আমাক ইয়াত আহি এই অঞ্চলৰ যি কৃষিপ্ৰধান আমাৰ অঞ্চল, সেই অঞ্চলত যি আহি আমাক সহায় কৰিছে তাৰ বাবে আমি ধন্যবাদ দিছোঁ। গতিকে অন্যগত দিনত আমি এনেকুৱা প্ৰতিটো সমস্যাতে আমি থিয় হৈ যাম বুলি আমি কথা দিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। আজি আমি অসম গণ পৰিষদৰ 58 নং আমাৰ যি পঞ্চায়ত আছে আমাৰ আৰু নৱগঠিত আমাৰ 58 নং গাঁও পঞ্চায়তৰ উদ্যোগত আৰু গোলাঘাট জিলা কৃষি বিভাগৰ সহযোগত ইতিমধ্যে যিবিলাক আমাৰ অঞ্চলৰ বিশেষকৈ দৰিকামাৰী, গোৱালজান, গণকবাৰীকে প্ৰমুখ্য কৰি আমাৰ বিভিন্ন ঠাইত আমাৰ বানপানীয়ে কৃষকসকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। আৰু সেই কৃষকসকলে যাতে আহিব লগা দিনত বানপানী শুকোৱাৰ পিছত কঠীয়াৰ কাৰণে আমি দেখোঁ যে সমস্যাৰ সন্মুখীন হৈ তেওঁলোকে বহু মাটি পৰি থাকে, ৰুব নোৱাৰে বা কৃষি কৰ্মত জড়িত হ'ব নোৱাৰে। সেই সমস্যাটো যাতে এইবাৰ নহয় সেই চিন্তাৰে আমাৰ পঞ্চায়তখনে গোলাঘাট জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰি আমি আজি এক সামূহিক কঠীয়াতলী উলিয়াইছোঁ আৰু তাত আমি সামূহিকভাৱে কঠীয়া সিঁচাৰ এক কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ 58 নং গাঁও পঞ্চায়ত, মধ্যপৰৱৰ্তী 58 নং গাঁও পঞ্চায়তে এই কাৰ্যসূচী আমি লৈছোঁ। আৰু আমাৰ ইয়াত যিখিনি কঠীয়া উৎপাদন হ'ব সেই কঠীয়াখিনি আমাৰ সেই বানপীড়িত ৰাইজক, আমাৰ অঞ্চলৰ বানপীড়িত যিসকল অঞ্চল আছে সেইসকলৰ লগতে আমাৰ কাষৰীয়া যদি কোনোবা বানপানীত ক্ষতিগ্ৰস্ত কৃষক থাকে তেখেতসকলে আমাৰ এই কঠীয়া নি পেলাই আহিব লগা দিনত কৃষি কাৰ্য আগবঢ়াই নিব পাৰিব। আৰু আমি ভাবিছোঁ কৃষকসকল যাতে কিঞ্চিত হ'লেও আমাৰ এই কাৰ্যসূচীৰ পৰা সুফল পায় তাৰ উদ্দেশ্য আগত ৰাখি আমাৰ পঞ্চায়তে এই কাৰ্যসূচী হাতত লৈছে। আৰু এই কাৰ্যসূচীত আমি অসম গণ পৰিষদ দলৰ আঞ্চলিক সমিতি, আমাৰ যুৱ পৰিষদৰ বিষয়ববীয়াসকল, আমাৰ মণ্ডলৰ আমাৰ বিভিন্ন দায়িত্বত থকা দলৰ বিষয়ববীয়াসকলে সম্পূৰ্ণ সহযোগ কৰিছোঁ। আমাৰ এটাই লক্ষ্য যাতে কৃষকসকলে বঞ্চিত হ'ব নালাগে। তেখেতসকলৰ যিটো মূল সমস্যা বানপানীত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, ইতিমধ্যে কৃষিমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে নেৰানেপেৰাকৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমিও গোলাঘাট জিলা কৃষি বিভাগক আৰু আমাৰ কৃষিমন্ত্ৰী ডাঙৰীয়াক এই চেগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলে আমাক সম্পূৰ্ণ সহযোগ আগবঢ়াইছে আৰু তাৰ অংশ হিচাপে আজি আমি এক সামূহিক কঠীয়া সিঁচা কাৰ্যসূচী আৰম্ভ কৰিছোঁ।